এই প্ৰকল্পটো গুৱাহাটীৰ বৰাগাঁৱত য'ত নেকি আমাৰ বহুত কেইখন শিক্ষানুষ্ঠান আছে অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে। প্ৰকল্পটোত এটা সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকক আদৰণি জনাব। সোমাই আহি তাৰ পিছত আমি ইণ্টাৰপ্ৰিটেশ্যন হল এটা পাম। অসম আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰিব। মেডিটেশ্যন হল আপোনালোকক দেখুৱাইছো। চাৰিওফালে আমি নিৰ্মাণ কৰা যিটো সুন্দৰ অডিটৰিয়াম আপোনালোকক দেখুৱাইছো। গেলাৰীৰ সৈতে মিউজিকেল ফাউণ্টেন মই আপোনালোকক দেখুৱাইছো। 117 বিঘা মাটিতে চাৰিওফালে নিৰ্মাণ কৰা চাইকেল ট্ৰেক, ৰাতিপুৱা চাইকেল কৰিব পাৰিম আৰু আমি ৰাতিপুৱা মৰ্ণিং ৱাক খোজ কাঢ়িব পাৰিম। ভিতৰত সোমাই অহাৰ পিছত দুটা ফ্লোৰ আমি খোজ কাঢ়ি উঠাৰ পিছত 13টা ফ্লোৰ আমি লিফ্টেদি উঠিম, যিটো আমাৰ শিখৰৰ সৰ্বোচ্চ স্থান হ'ব আৰু প্ৰায় 15টা ফ্লোৰৰ বিল্ডিং এটাক যদি 15 ফ্লোৰৰ লগত তুলনা কৰে 15টা ফ্লোৰ সংযোগ কৰি এই বিশাল শ্বহীদ স্মাৰক প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। মই একজেক্টলি 15 ফ্লোৰত আছো। অৱশ্যে 2ৰ পৰা 15 ফ্লোৰৰ মাজত একো নাই, ই মাত্ৰ শিখৰৰ শৃংগত আৰোহণ কৰাৰ বাবে এটা ব্যৱস্থা আৰু চাৰিওফালে নান্দনিক পৰিৱেশৰ মাজত অসম আন্দোলনৰ স্মৃতি, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। অহাকালি আপোনালোক সকলোকে এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালো। জয় আই অসম। বহুত বহুত ধন্যবাদ। এই প্ৰকল্পটো গুৱাহাটীৰ বৰাগাঁৱত য'ত নেকি আমাৰ বহুত কেইখন শিক্ষানুষ্ঠান আছে অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে। প্ৰকল্পটোত এটা সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকক আদৰণি জনাব। সোমাই আহি তাৰ পিছত আমি ইণ্টাৰপ্ৰিটেশ্যন হল এটা পাম। অসম আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰিব। মেডিটেশ্যন হল আপোনালোকক দেখুৱাইছো। চাৰিওফালে আমি নিৰ্মাণ কৰা যিটো সুন্দৰ অডিটৰিয়াম আপোনালোকক দেখুৱাইছো। গেলাৰীৰ সৈতে মিউজিকেল ফাউণ্টেন মই আপোনালোকক দেখুৱাইছো। 117 বিঘা মাটিতে চাৰিওফালে নিৰ্মাণ কৰা চাইকেল ট্ৰেক, ৰাতিপুৱা চাইকেল কৰিব পাৰিম আৰু আমি ৰাতিপুৱা মৰ্ণিং ৱাক খোজ কাঢ়িব পাৰিম। ভিতৰত সোমাই অহাৰ পিছত দুটা ফ্লোৰ আমি খোজ কাঢ়ি উঠাৰ পিছত 13টা ফ্লোৰ আমি লিফ্টেদি উঠিম, যিটো আমাৰ শিখৰৰ সৰ্বোচ্চ স্থান হ'ব আৰু প্ৰায় 15টা ফ্লোৰৰ বিল্ডিং এটাক যদি 15 ফ্লোৰৰ লগত তুলনা কৰে 15টা ফ্লোৰ সংযোগ কৰি এই বিশাল শ্বহীদ স্মাৰক প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। মই একজেক্টলি 15 ফ্লোৰত আছো। অৱশ্যে 2ৰ পৰা 15 ফ্লোৰৰ মাজত একো নাই, ই মাত্ৰ শিখৰৰ শৃংগত আৰোহণ কৰাৰ বাবে এটা ব্যৱস্থা আৰু চাৰিওফালে নান্দনিক পৰিৱেশৰ মাজত অসম আন্দোলনৰ স্মৃতি, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। অহাকালি আপোনালোক সকলোকে এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালো। জয় আই অসম। বহুত বহুত ধন্যবাদ।